কৰোঁ আৰু ইয়াৰ স্থানীয় সাহিত্য সভা তথা অন্যান্য অনুষ্ঠান সকলোৰে যেনেভাৱে ইয়াত আজি মই সমবেত হোৱা দেখিলোঁ। এই ছবিখন মোৰ মনৰ মাজত সদায় জিলিকি থাকিব। এইখন ছবি মই পাহৰিব নোৱাৰোঁ। এইখন ছবি মই বুকুৰ মাজৰ পৰা আঁতৰাই থ'ব নোৱাৰোঁ। মই আপোনাসকলৰ আগত বেছি পৰ্যায়ত ভাষণ দিব পাৰিম সেইটো আশা নকৰোঁ, কিন্তু মোৰ মনৰ মাজত দুই এটা বস্তু সদায় সোমাই থাকে আৰু সেই ওলাই আহিবলৈ বিচাৰে। মই অনুভৱ কৰোঁ যে আজি আমি যি সংকটৰ মাজেদি গৈ আছোঁ, জাতীয় জীৱন, এই সংকটৰ মাজত যদি আমি থিয় দিব নোৱাৰোঁ সদল বলে সমগ্ৰ জাতি, তেতিয়াহ'লে আমি হয়তো এইখন অসম আকৌ দ্বিতীয়বাৰ ঘূৰাই নাপাবও পাৰোঁ। এই ভয়টোৱে মোক কন্দুৱাই থাকে মাজে মাজে। কাৰণ যিখন অসমত গোটেইবোৰ মানুহে একেলগ হৈ এইখন ৰাজ্য, এখন দেশ, এইখন গঢ়ি তুলিছে বছৰৰ পিছত বছৰ জুৰি, আৰু কোন মানুহ আহি ইয়াত অসমীয়া হৈছেহি কোনেও ক'ব নোৱাৰে। এই গোটেইবোৰে অসমীয়া মানুহ। কিন্তু এই শতিকাত যেন যিদৰে দেখিব লাগিছিল, ঠিক তেনেভাৱে অসমৰ যিখন ছবি, উজ্জ্বলি উঠা ছবি, সেই ছবিখন যেন ক'ৰবাত তাত দাগ লাগিছে। আমি নিজকে প্ৰশ্ন কৰিব লাগিব, আমি নিজকে সুধিব লাগিব, ক'ব লাগিব, উত্তৰ দিব লাগিব। আমি সঁচাকৈয়ে এই ৰাজ্যখনক আমি সঠিক পথে আগবাঢ়াই নিবলৈ সক্ষম হৈছোনে? সাহিত্য সভাই সাহিত্য কৰে, কোনো সন্দেহ নাই, কিন্তু সাহিত্য কাক লৈ কৰে? দেশ আৰু মাটিক লৈ কৰে। সাহিত্য কাক লৈ কৰে? সকলোকে লৈ। এখন ৰাজ্যৰ যিসকল বাসিন্দা, জাতি, বৰ্ণ, ধৰ্ম, ভাষা, সম্প্ৰদায় নিৰ্বিশেষে সেইসকলক লৈ। কিন্তু সেইসকলক যদি কোনোবাই ভাগ কৰিব খোজে, আঁতৰাই লৈ যাব খোজে, আমি এই চক্ৰবোৰ যদি বাধা দিব নোৱাৰোঁ, তেনেদৰে সাহিত্য সভাৰ যোগেদি আমি প্ৰকৃত কামটো কৰা বাধাৰ মুখামুখি হ'বলগীয়া হৈছে আৰু হ'ব পাৰে। মই সেইকাৰণে আজিৰ এই দিনটোত, আনন্দময় দিনটোত, মোৰ বাবেতো এইটো অভাৱনীয় দিনটোত মই অনুৰোধ কৰিব খোজোঁ যে আমাৰ জাতীয় জীৱনলৈ আহিব পৰা যিকোনো বাধা বিঘিনিৰ বিপক্ষে আমি যাতে একেলগ হৈ থাকিব পাৰোঁ, তাৰ প্ৰতি আপোনাৰ সকলোৱে সতৰ্ক হ'ব লাগিব। প্ৰত্যেক ঠাইতে আমি দেখিছোঁ কেনেকৈ ভাগ্য যিদৰে কেতিয়াবা উদয় হয়, কেতিয়াবা ভাগ্য তাৰ পৰিৱৰ্তন ঘটে। আমি এতিয়া বিভিন্ন প্ৰকাৰৰ যিবোৰ সংঘটিত হৈছে ঘটনা বিভিন্ন ঠাইত, মই সেইবোৰ উল্লেখ কৰিব খোজা নাই যেনেকৈ সেইবিলাকে আমাক ব্যতিব্যস্ত কৰি তোলে। মই সঁচাকৈ অনুভৱ কৰোঁ, মই ভিতৰৰ পৰা মই অনুভৱ কৰোঁ যে আমি যদি এই বাধাবোৰ আঁতৰাই নিব নোৱাৰোঁ, তেনেহ'লে আমি আমাৰ অসমখনক আগৰ পুৰণি অসমখনৰ দৰে জাকত জিলিকা হৈ থাকিবলৈ পামনে? আমি আমাৰ আজি মোৰ দেখি মোৰ ভাল লাগিছে এটা কথা কেৱল যে ইমানৰ পিছতো আজিৰ এই অনুষ্ঠানটোৱে প্ৰমাণ কৰিছে যে অসমত অসমীয়া ভাষাৰ কেৱল নহয়, ইয়াত থকা যিমানখিনি জনসমষ্টি, এই আটাইবিলাকে আজি ইয়াত আহি উপনীত হোৱা দেখি মোৰ মনটো সঁচাকৈ
চকু পানীৰে ভৰি পৰিছে। আমি যেন এই চৰিত্ৰখন, এই ছবিখন আমি যেন ক'তো তাৰ হানি বিঘিনি নোহোৱাকৈ আকৌ ঘূৰাই আমি তাক নতুনকৈ গঢ় দিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে যত্নপৰ হ'ব লাগিব।